যি 79 দিৱস অহা কাইলৈ 15 আগষ্ট তাৰ আগতে সমগ্ৰ দেশতে সমগ্ৰ ভাৰতবৰ্ষতে সমগ্ৰ হিন্দুস্তানতে আমাৰ যি স্বাভিমান আমাৰ যি গৰিমা তিৰংগ পতাকা লৈ হৰ ঘৰ তিৰংগ নামেৰে যি অভিযান এই অভিযান আমি ৰঙিয়াত আজি আৰম্ভ কৰিছোঁ 79 মিটাৰ দীঘল এখন ট্ৰাইকালাৰ ফ্লেগ লৈ আমি ৰঙিয়া চহৰখনত এই হৰ ঘৰ তিৰংগৰ প্ৰতি আমাৰ যি স্বাভিমান আমাৰ এই দেশৰ স্বাধীন দেশৰ নাগৰিক হিচাপে আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি যি দায়িত্ব শ্ৰদ্ধা এই বিষয়ে ৰাইজক মাজত এৱাৰনেছ ক্ৰিয়েট কৰা লগতে প্ৰতিটো গৃহস্থতে এই স্বাধীনতা দিৱসৰ তিৰংগ এখন লগোৱাৰ নিমিত্তে এই হৰ ঘৰ তিৰংগৰ আজি যাত্ৰা আমি আৰম্ভ কৰিছোঁ যি 79 দিৱস অহা কাইলৈ 15 আগষ্ট তাৰ আগতে সমগ্ৰ দেশতে সমগ্ৰ ভাৰতবৰ্ষতে সমগ্ৰ হিন্দুস্তানতে আমাৰ যি স্বাভিমান আমাৰ যি গৰিমা তিৰংগ পতাকা লৈ হৰ ঘৰ তিৰংগ নামেৰে যি অভিযান এই অভিযান আমি ৰঙিয়াত আজি আৰম্ভ কৰিছোঁ 79 মিটাৰ দীঘল এখন ট্ৰাইকালাৰ ফ্লেগ লৈ আমি ৰঙিয়া চহৰখনত এই হৰ ঘৰ তিৰংগৰ প্ৰতি আমাৰ যি স্বাভিমান আমাৰ এই দেশৰ স্বাধীন দেশৰ নাগৰিক হিচাপে আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি যি দায়িত্ব শ্ৰদ্ধা এই বিষয়ে ৰাইজক মাজত এৱাৰনেছ ক্ৰিয়েট কৰা লগতে প্ৰতিটো গৃহস্থতে এই স্বাধীনতা দিৱসৰ তিৰংগ এখন লগোৱাৰ নিমিত্তে এই হৰ ঘৰ তিৰংগৰ আজি যাত্ৰা আমি আৰম্ভ কৰিছোঁ